Hi friends, Sumit's Kitchenৰ এটি নতুন ভিডিঅ'লৈ মই আহিলোঁ। আজি মই ওলকবিৰ সৈতে মাছৰ জুতি লগা ৰেচিপি এটা লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ পোনপ্ৰথমে মোক লাগিব ৰৌ মাছ। ইয়াতে 7 পিচ ৰৌ মাছ মই লৈছোঁ। লগতে লাগিব ওলকবি। ইয়াতে মই 4টা ওলকবি ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কাটি লৈ এটা আলু লৈছোঁ, 2টা পিঁয়াজ লৈছোঁ, শুকান জলকীয়া, কেঁচা জলকীয়া, আদা, নহৰু, জালুক, অকণমান কালজিৰা আৰু ধনিয়া পাত। প্ৰথমে মই মিক্সাৰ গ্ৰাইণ্ডাৰত 2টা পিঁয়াজ দি দিছোঁ। ইয়াতে মই আদা, নহৰু আৰু গোটা জালুকো দি দিছোঁ আৰু 4টা কেঁচা জলকীয়া দিছোঁ। জ্বলাটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। ইয়াতে অকণমান পানী দি মই এইখিনি ভালকৈ পিচি ল'ম। এনেকৈ এইখিনি পিচি পেলাই বাতি এটাত এনেকৈ উলিয়াই ল'লোঁ। ওলকবিখিনিও মই মিক্সাৰত মিহিকৈ পিচি ল'ম। ইয়াতে অকণমান পানী দি দিছোঁ। পিচি লোৱা ওলকবিখিনি এনেকৈ মই বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া মাছখিনিত মই নিমখ হালধি সানি ল'ম। ইয়াতে মই 1 চামুচ হালধি গুড়া দিছোঁ। লগতে মই ইয়াতে 1 চামুচ নিমখো দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। এতিয়া এইখিনি ভালকৈ সানি লৈছোঁ। গেছটো অন কৰি কেৰাহী এখন বহাই ল'লোঁ। ইয়াতে মই জোখমতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হৈছে, ইয়াতে মই মাছখিনি দি দিম। আটাইখিনি মাছ এনেকৈ ৰঙাকৈ ভাজি পেলাই থাল এখনত উঠাই থ'লোঁ। মাছ ভাজা তেলখিনিতে মই অকণমান কালজিৰা দি দিছোঁ। ইয়াতে শুকান জলকীয়া 3টা দি দিছোঁ। এখিলা তেজপাতো দিছোঁ। এইখিনি অকণমান লৰাই ল'লোঁ। এতিয়া কাটি থোৱা আলুখিনি মই ইয়াতে দি দিছোঁ। এইখিনি অকণমান লৰাই ল'লোঁ। আলুখিনি অকণমান ৰংচঙীয়া হৈছে। ইয়াতে মই পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, জালুকৰ পেষ্টখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই লৈছোঁ। ইয়াতে এতিয়া পিচি থোৱা ওলকবিখিনিও দি দিছোঁ। এইখিনি এতিয়া অকণমান ভাজিব লাগিব। ইয়াতে এতিয়া মই আধা চামুচমান হালধি গুড়া দি দিছোঁ। আধা চামুচমান নিমখ দি দিছোঁ। নিমখটো নিজৰ সোৱাদ অনুযায়ী দিব। আধা চামুচমান জিৰাৰ গুড়িও দি দিছোঁ আৰু অকণমান চেনি দিছোঁ। এইখিনি এতিয়া ভালকৈ মিলাই ল'ম। এতিয়া কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থৈছোঁ। 2 মিনিট পিছত এইখিনি অকণমান লৰাই দিছোঁ। আকৌ কম গেছত 2 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 2 মিনিট পিছত এইখিনি আকৌ মই লৰাই দিছোঁ। ওলকবিখিনি বহুত বেছি ভাজিব লাগিব যাতে ইয়াৰ গোন্ধটো নাইকিয়া হৈ যায়। ওলকবিখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে কুহুমীয়া গৰম পানী মই 2 কাপমান দি দিছোঁ। অকণমান লৰাই দিছোঁ। ইয়াতে মই আধা কাপমান আকৌ পানী দি দিছোঁ। এইখিনি ভালকৈ লৰাই লৈছোঁ আৰু 5 মিনিটমানৰ কাৰণে কম গেছত ঢাকন দি থ'ম। 5 মিনিট পিছত এই তৰকাৰীখিনি ভালকৈ উতলি আহিছে। অকণমান মই লৰাই দিছোঁ। ইয়াতে মই ভাজি থোৱা মাছখিনি এপিচ এপিচকৈ দিম। এনেকৈ মই মাছখিনি দি দিলোঁ। এতিয়া মই কম গেছত 10 মিনিটমানৰ কাৰণে ঢাকন দি থ'ম। 10 মিনিট পিছত মই ইয়াতে কাটি থোৱা ধনিয়া পাতখিনি দি দিছোঁ। অকণমান লৰাই দিছোঁ। মোৰ এই মাছৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। এতিয়া মই ঢাকনখন মাৰি গেছটো অফ কৰি দিম। ওলকবিৰ সৈতে বনোৱা মাছৰ এই তৰকাৰীটো মোৰ ৰেডি হৈ গ'ল। এই মাছৰ তৰকাৰীটো গৰম গৰম ভাতৰ লগত খাবলৈ খুব বেছি ভাল লাগে।
সাধাৰণভাৱে বনোৱা মোৰ এই মাছৰ ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত বেছি ভাল পাব। আজিৰ এই মাছৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। আকৌ লগ পাম আন এটা নতুন ৰেচিপিৰ সৈতে। তেতিয়ালৈকে বাই বাই।